মাৰ্ঘেৰিটা নগৰ সাগৰলৈ পৰিণত ৩ শতাধিক বানপীড়িত আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ নিশাই অহা বুঢ়ীডিং নৈ বাঢ়নি পানীয়ে বুৰাই পেলালে মাৰ্ঘেৰিটা নগৰৰ ৮ আৰু ৬ নং ৱাৰ্ড নিশাটোৰ ভিতৰতে মাৰ্ঘেৰিটা নগৰ পৰিণত হৈ পৰিল সাগৰলৈ মাৰ্ঘেৰিটাতো বুঢ়ীডিং নৈ বাঢ়নি পানীয়ে সৃষ্টি কৰিছে ভয়ংকৰ ৰূপ মাৰ্ঘেৰিটা পৌৰসভা অন্তৰ্গত দিহিং পৰিয়া উজনি আৰু নামনি বাহবাৰী আৰু ওল্ড কলনীৰ বৰ্তমান পানীৰ তলত বুঢ়ীডিং নৈ বাঢ়নি পানীয়ে সম্পূৰ্ণৰূপে বুৰাই পেলালে অঞ্চলকেইটা বানপীড়িতৰ বাবে ইতিমধ্যে মাৰ্ঘেৰিটা সমজিলা প্ৰশাসনৰ তৰফৰ পৰা ৩টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে মাৰ্ঘেৰিটা পৌৰসভাৰ লগতে বিধায়ক ভাস্কৰ শৰ্মা তৰফৰ পৰাও আশ্ৰয় শিবিৰৰ লোকৰ বাবে খাদ্য সামগ্ৰী যোগান ধৰা বুলি পৌৰপতি আনন্দ কুমাৰ শৰ্মাই জানিবলৈ দিছে বৰ্তমানলৈকে মাৰ্ঘেৰিটা বুঢ়ীডিং নৈ জলস্তৰ বৃদ্ধি হৈ থকা বুলি জানিবলৈ দিছে বান ক্ষতিগ্ৰস্ত ৰাইজে হয় মাৰ্ঘেৰিটা পৌৰসভা এলেকাৰ ৮ নম্বৰ ৱাৰ্ড আৰু ৮ নম্বৰ ৱাৰ্ডে আৰু ৬ নম্বৰ ৱাৰ্ড এই দুটা ৱাৰ্ডৰ মাৰ্ঘেৰিটা বজাৰ দিহিংপুৰীয়া গাঁও আৰু ওল্ড কলনী এৰিয়া এই ৩টা এৰিয়া মানুহ পানী বুৰিছে দিহিঙৰ পানী বাঢ়নি পানী তাৰে আমাৰ এতিয়ালৈকে ৩টা কেম্প ইতিমধ্যে স্থাপন কৰা হৈছে টাউন LP স্কুলত এই আমাৰ ওল্ড কলনী এখন গোদামত আৰু এটা গোপীনাথ বৰদলৈ স্কুলত টাউন LP স্কুলত 187টা মানুহ ইনমেট আছে ইয়াত প্ৰায় 200 ইনমেট আছে আৰু গোপীনাথ বৰদলৈত 40টা মানুহ আছে তো এতিয়া টোটেল আপোনাৰ ধৰি লওক আৰু 300মান মানুহ এতিয়ালৈকে ৰাহত শিবিৰত থাকিব লগা হৈছে এতিয়া যোৱাকালি ৰাতি তেওঁলোক সোমাইছে প্ৰশাসনৰ ফালৰ পৰা এতিয়া দুপৰীয়াৰ কাৰণে তেওঁলোকক যিখিনি চাউল দাইল তেল আদি যোগান ধৰিব এতিয়া পৌৰসভাৰ ফালৰ পৰা আৰু বিধায়কৰ ফালৰ পৰা আমি এতিয়া ব্ৰেকফাষ্টৰ কাৰণে চিৰা চেনি বিস্কিট এইবিলাক আমি যোগান ধৰিছোঁ ইতিমধ্যে এইখিনি আপোনাৰ বহুত বান কাৰণত আক্ৰান্ত হৈছে বানত গতিকেলৈ আমাৰ চৰকাৰে বৰ্তমান টাউন কমিটিৰ ফালৰ পৰা বহুতখিনি হেল্প পাইছোঁ গুদামটো খোলা মেলা কৰি তথাপি গুদাম খোলা মেলা কৰিলে তাৰ পৰণি পানী যোগান দিছে চিৰা জলপানীবোৰ দিছে আৰু যথেষ্টখিনি আমি উপকৃত হৈছোঁ আমাৰ ৰাইজ উপকৃত হৈছে সেইটোৱে মই চৰকাৰক অশেষ ধন্যবাদ জনাইছোঁ লগতে টাউন কমিটিকো ধন্যবাদ জনাইছোঁ এইদৰে যাতে আগলৈকে পুনৰ সহায়খিনি দিয়ে জানো